অসম যুৱ পৰিষদ জিন্দাবাদ 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 অসম যুৱ পৰিষদ জিন্দাবাদ 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 অসম গণ পৰিষদ জিন্দাবাদ 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 অতুল বৰা জিন্দাবাদ 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 কেশৱ মহন্ত জিন্দাবাদ 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 অতুল বৰা জিন্দাবাদ 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 কেশৱ মহন্ত জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম। আজি নাজিৰা বিধানসভা সমষ্টিৰ যুৱ পৰিষদৰ যিখন সমিতি নৱগঠিত কৰা হ'ল আৰু আশা ৰাখিছোঁ যিহেতু আঞ্চলিক দল হয়, আঞ্চলিক দলৰ ভেটি ভাৰতৰ বিভিন্ন ৰাজ্যত আপোনালোকে এতিয়া দেখিছে বিগত যিবিলাক নিৰ্বাচন আছিলে সেইবিলাকত আঞ্চলিক দলে সাফল্য লাভ কৰিছে আৰু ঠিক তেনেকৈ আমিও অসম গণ পৰিষদ দল নাজিৰাত যিহেতু আগৰ পৰা ভেটি আছেই, ইয়াক ভেটিটো বৃদ্ধি কৰিবলৈহে আমি চেষ্টা কৰিব লাগে। এতিয়া শেহতীয়াভাৱে যি পৌৰসভাৰ যি নিৰ্বাচন আছিলে, পৌৰসভা নিৰ্বাচনত নাজিৰা অসম গণ পৰিষদৰ 3জনকৈ প্ৰাৰ্থী ইয়াত প্ৰক্ষেপিত কৰা হৈছিলে। তাৰে 3জন প্ৰাৰ্থী 3জনৰ ভিতৰতে বিজয়ী হ'বলৈ সক্ষম হৈছে। সেইটো এটা ডাঙৰ অসম গণ পৰিষদৰ এচিভমেণ্ট বুলি ক'ব পাৰি। আৰু এতিয়া আমি যুৱ পৰিষদ হিচাপে মই 2013 বৰ্ষৰ পৰা অসম গণ পৰিষদৰ আইনী উপদেষ্টা হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছিলোঁ। এতিয়া মোক বিষয়ভাৱে প্ৰদান কৰা হৈছে নাজিৰা যুৱ পৰিষদৰ বিধানসভা সমষ্টি। গতিকে মই যুৱ পৰিষদৰ বিধানসভা সমষ্টিৰ সভাপতি হিচাপে যিখিনি কৰিব লাগে সকলোকে একত্ৰিত কৰি যুৱকসকল, জ্যেষ্ঠসকল, কনিষ্ঠসকল সকলোকে একত্ৰিত কৰি আমি আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ আৰু এই অসম যুৱ পৰিষদৰ নাজিৰা সমষ্টি সমিতিখন আজি গঠন কৰা হৈছে নাজিৰা নগৰত অৱস্থিত মিলন মন্দিৰৰ প্ৰেক্ষাগৃহত। আজি এক সুন্দৰ পৰিৱেশত নাজিৰা সমষ্টিৰ অন্তৰ্গত 27খন পঞ্চায়ত আৰু 3খন নগৰক লৈ গঠিত হোৱা নাজিৰা সমষ্টিৰ যিটো নতুনকৈ গঠন হৈছে, এই সমষ্টিৰ পৰা কেইখন পঞ্চায়ত আৰু নগৰৰ পৰা অহা প্ৰতিনিধিত্বে প্ৰায় 200ৰো অধিক যুৱ প্ৰতিনিধিক লৈ আজি এই সভাখন অনুষ্ঠিত কৰি এখন শক্তিশালী সবল কমিটি গঠন কৰা হৈছে। সঁচাকৈ আনন্দিত হৈছোঁ। আমি আমাৰ 30টা পঞ্চায়তৰ পৰা সকলো দিশৰ পৰা আমাৰ আজি যুৱকখিনি ইয়াত একত্ৰিত হৈছে। যদিও এই সমষ্টিটো নতুনকৈ গঢ়া হৈছে, আজি দেখিছোঁ আৰু সাহস পাইছোঁ এনেধৰণে সকলো নৱযুৱক আজি ইয়াত অংশগ্ৰহণ কৰিছে আৰু এটা ধুনীয়া পৰিৱেশেৰে শান্তি শৃংখলা আৰু নিয়মীয়াভাৱে মানে আজি কমিটিখন গঠন হোৱাত সঁচাকৈ আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ যাতে এই যোনখিনি যুৱক ওলাই আহিছে অসম গণ পৰিষদে তেওঁলোকক যাতে ভালকৈ আঁকোৱালি লয় আৰু তেওঁলোকেও যাতে অসম গণ পৰিষদৰ নীতি নিয়ম সংবিধান অনুযায়ী যাতে সকলো দিশত আগবাঢ়ে, ৰাইজৰ যাতে সুফল হওক আৰু তাৰ লগতে আমি নতুনকৈ নাজিৰা সমষ্টিটো শক্তিশালীভাৱে যাতে আগন্তুক দিনত গঢ়ি তুলিব পাৰোঁ তাৰে কামনা কৰিছোঁ। যুৱকসকল সদায় যুৱকসকল নিবনুৱা কৰ্মসংস্থাপন বিচাৰি হাবাথৰি খোৱা ব্যক্তি, যিহেতুকে আমি তেওঁলোকক কৰ্মসংস্থাপন দিয়াটোৱে আমাৰ দলৰ আৰু চৰকাৰৰ দায়িত্ব। গতিকে এই কৰ্মসূচীবিলাক ৰূপায়ণ কৰিবৰ কাৰণে আমি একগোট হ'ব লাগিব, আমাৰ যুৱ শক্তিটো সংগঠিত হ'ব লাগিব আৰু সেয়েহে আমি আজি এই নাজিৰা আমাৰ যথেষ্টখিনি কাম কৰিছে, কেইবাটাও কাৰ্যসূচী লৈছে আৰু ৰাইজৰ মাজত আগবাঢ়ি গৈছে। বৰ্তমান অসম গণ পৰিষদ দলৰ সমষ্টি পুনৰ গঠন হোৱাত আমগুৰি একাংশ আৰু নাজিৰা সমষ্টিটো একত্ৰিত do anything then you can go for it. মানে তুমি যদি নোপোৱা একো এটা কিয় তুমি ব্ৰইলাৰ ফাৰ্মে খুলিব পাৰা দেই, ইটছ নট এ ইজি বিজনেছ। গোটেই কথাখিনি বুজাওঁতে মোক কৈছে মেম এনেকুৱা ধৰণে হয় নেকি? মেম এনেকুৱা ধৰণেও হ'ব পাৰে। তোমাৰ বিজনেছটো তুমি নিজে ল'ব জানিব লাগিব। ইউ কেন টেক দ্য বি কিপিং মানে আপুনি যেনেকৈ কি কয় মৌজোল উৎপাদন কৰাৰ যিটো এটা মানে ধৰক জানিব লাগিব, কিন্তু তাত যে ইমান বিজনেছ হয়, ইমান ডাঙৰ বিজনেছ হয় সেইটো আমি ভবাই নাছিলোঁ। তো তেনেকুৱা ধৰণৰ বহুত কথা আছে। বিজনেছ আপোনাৰ নলেজ থাকিব লাগিব, প্ৰত্যেকটো কথাত বিজনেছ কৰিবৰ কাৰণে কেনেকৈ গ্ৰ' কৰিব লাগিব সেইখিনি আমি জানি যাব লাগিব। পঢ়াৰ ক্ষেত্ৰত লগতে গোটেই বস্তুবোৰ আমি যদি আমাৰ লগত থাকে ডেফিনেটলি আমি সকলোৱে এজন গৈ
খুব ভাল ইকনমিককৈ তেওঁলোকে আমাৰ অসম গণ পৰিষদৰ কথা বুজি পায় আৰু এয়া এটা ৰিজনেল পাৰ্টি হয় ইয়াত কোনো তেনেকুৱা ধৰণৰ ধৰক কাৰো যে ৰাইট নাই ময়ে চব কৰিম তেনেকুৱা ধৰণৰ ভাৱ হ'ব নালাগে বুলি মই ভাবোঁ আৰু চবেই এটা নিজৰ নিজৰ মত দিব চবেই দিনবিলাকত অসম গণ পৰিষদৰ হৈ কাম কৰিব পাৰি অসম গণ পৰিষদ দলটোক ৰাইজৰ মাজত সোমোৱাই নিব পাৰি ৰাইজৰ প্ৰিয়ভাজন কৰি তুলিব পাৰি ইয়াৰ পৰিকল্পনাৰে কেন্দ্ৰীয় সমিতিয়ে অহা 20 অক্টোবৰ অহা 20 জানুৱাৰী ভিতৰত প্ৰত্যেক সমষ্টিতে একোখনকৈ যুৱ পৰিষদ নৱীকৰণ কৰি সমিতি গঠন কৰিবৰ কাৰণে নিৰ্দেশনা দিছে।